নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা সামৰণি পৰিল বিটিসি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ বেলট বাকচত বন্দী হল কোকৰাঝাৰ আৰু চিৰাঙৰ 111 গৰাকী প্ৰাৰ্থীৰ ভাগ্য চিৰাং আৰু কোকৰাঝাৰৰ 19টা পৰিষদীয় সমষ্টিৰ ৰাইজে সাব্যস্ত কৰিলে ভোটাধিকাৰ এতিয়া সকলোৰে অপেক্ষা মাথো 12 ডিসেম্বৰলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত বৃহস্পতিবাৰে বিটিসিত অনুষ্ঠিত হল দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপন হল নিৰ্বাচনৰ দিনটো পুৱা 7:30 বজাৰ পৰা আৰম্ভ হল 19টা পৰিষদীয় সমষ্টিত নিৰ্বাচন 111 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিলে 10,23,404 জন ভোটাৰে দ্বিতীয় পৰ্যায়ত কোকৰাঝাৰ আৰু চিৰাঙত অনুষ্ঠিত হল নিৰ্বাচন 1407টা ভোট কেন্দ্ৰত পুৱা 7:30 বজাৰ পৰা আবেলি 4:30 বজালৈ চলিল ভোট গ্ৰহণ প্ৰথম পৰ্যায়ত 77% ভোটাৰে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ পাছত দ্বিতীয় পৰ্যায়তো দেখিবলৈ পোৱা গ'ল ভোটাৰৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা আমি শান্তিকে বিচাৰি মানে চৰকাৰটো ভাল কাম কৰিব এইটো বিচাৰিছিল আমাক শান্তি আৰু উন্নয়ন লাগে ৰাস্তা ঘাট মানে ভাল হ'ব লাগে মানে বাৰিষা দিনত বহুত মানে বানপানী হ'লে মানে মানুহগিলা ডুবি যায় এগুলা মানে ড্রেন সিস্টেম লাগে এগুলা মানে বনাই দিয়া নাই এগুলা মানে লাগে আৰু গুড গভৰ্ণমেণ্ট লাগে আমাক আনফালে পুৱাই ভগৱানক প্ৰাৰ্থনা কৰি ভোট দিবলৈ ওলাল প্ৰাৰ্থীসকলো ভোটাধিকাৰ সাব্যস্ত কৰি আত্মবিশ্বাসী ৰূপত দেখিবলৈ পোৱা গ'ল প্ৰতিগৰাকী প্ৰাৰ্থী কোকৰাঝাৰ আৰু চিৰাঙত 15টা পাব ওদালগুৰি আৰু বাক্সাত 16টা পাব মুঠতে 30 ক্ৰছ হ'ব আমি জয়ী হ'মে 100% আমি জিকিম সরকার বনাম সবে উৎফুল্লিত হৈছে বহুত মহিলা যুৱকসকল ভোট দিবলৈ ওলাই আহিছে শুনি পেলাই ভাল লাগিছে গতিকে এইবাৰ যে সেকেন্ড ফেজ নিৰ্বাচন ইয়াতো ইউপিপিএল ৰ ভাল পাৰফৰমেন্স হ'ব আৰু কোকৰাঝাৰ ডিস্ট্ৰিক্টত বিৰাট ভালদৰে চলি আছে বনগাঁও সমষ্টি বিৰাট ভালদৰে চলি আছে কোনো গণ্ডগোল নাই আপোনালোকে দেখা পাইছে একদম জেন্টেল ভাবে যি করোনা প্রটোকল এইবিলাক মানি চলি পেলাই আমি বঢ়িয়াকৈ দি আছো আৰু কি আৰু জিকাটো 100% ইয়াৰ কোনো সন্দেহ নাই সকলোৰে ভাগ্য এতিয়া বন্দী হৈ আছে বেলট বাকচত জনতা জনাৰ্দনে ইতিমধ্যে নিৰ্ধাৰণ কৰিছে কোন হ'ব তেওঁলোকৰ জনপ্ৰতিনিধি ফলাফলৰ বাবে অপেক্ষা কৰিব লাগিব 12 ডিসেম্বৰলৈ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হিমন্ত বিশ্বৰ বিৰুদ্ধে মুখৰ হৈ পৰিছে হাগ্ৰামা হিমন্ত বিশ্বৰ বিৰুদ্ধে আনিলে বিস্ফোৰক অভিযোগ প্ৰমোদ বড়ৰ আক্ৰমণত হিমন্ত বিশ্ব শৰ্মা জড়িত থকাৰ অভিযোগ কৰিছে হাগ্ৰামাই ক'লে হিমন্ত বিশ্ব শৰ্মা য'ত থাকে তাত মই নাথাকো 12 ডিসেম্বৰৰ পিছত মই মুখ খুলিম হিমন্তই বিটিসি ধ্বংস কৰিব বিচাৰিছিল বুলি ক'ব বিচাৰে হাগ্ৰামাই হিমন্ত বিশ্বই মুখ ধ্বংস কৰিব বিচাৰিছিল হিমন্ত বিশ্বৰ নিৰ্দেশতে হৈছে প্ৰমোদ বড়ৰ আক্ৰমণ এই বুলি কয় হাগ্ৰামা মহিলাৰী যোৱাকালি যেটো ঘটনা এটোতো হেমন্ত বিশ্ব শৰ্মা ডাইৰেকশ্যনত হৈছে ঘটনাবিলাক মই যিমান দূৰ জানো গোটেই বাক্সা ওদালগুৰি যিখিনি হৈছে ইয়াতো হেমন্ত বিশ্ব শৰ্মাৰ ডাইৰেকশ্যনত হৈছে আৰু যোৱাকালি চিৰাং আৰু কোকৰাঝাৰত যিখিনি ঘটনা হৈছে গোটেই হেমন্ত বিশ্ব শৰ্মা জড়িত আছে আমি সদায় শান্তিৰ কাৰণে কাম কৰি আহিছোঁ বিপিএফ দলে এইটো সকলোৱে জানে হেমন্ত বিশ্ব শৰ্মাহে বিটিসিত সোমাই পেলাই অশান্তি কৰিব বিচাৰিছিল কিন্তু নোৱাৰিলে বিটিসি অঞ্চলত যিমান জাতি জনগোষ্ঠী সকলোৱে শান্তি বিচাৰে আপোনালোকে প্ৰমোদ বড়ৰ কথা সুধিব নালাগে যদি সুধিব ইচ্ছা আছে হেমন্ত বিশ্ব শৰ্মাৰ কথা সুধক এই প্ৰমোদ বড়ক এইবিলাক কাম নাই মোৰ আছে হেমন্ত বিশ্ব শৰ্মাই মোক ধ্বংস কৰিব বিচাৰিছিল বড় জাতিক ধ্বংস কৰিব বিচাৰিছিল পাৰা নাই হেমন্ত যেটো চিন্তা কৰিছে সেইটো ফেইলাৰ হেমন্ত বিশ্ব শৰ্মাই বিটিসিত ধ্বংস কৰিব বিচাৰিছিল বড় জাতিক ধ্বংস কৰিব বিচাৰিছিল সেইটো ফেইলাৰ হেমন্ত বিশ্ব শৰ্মা আউট হ'ব লাগিব তো য'ত হেমন্ত বিশ্ব শৰ্মা আছে মই ইয়াত নাই নোৱাৰে মই বিৰাট বাৰে কৈছো হেমন্ত বিশ্ব শৰ্মাই যিমান ট্ৰাই নকৰক কিয় মোৰ লগত নোৱাৰে ফাটাফাটি হ'ল আগতো বিৰাট বন্ধু আছিল এতিয়া ফাটাফাটি হ'ল নাই জোৰা লাগাৰ হেমন্তৰ লগত মোৰ খিৰিকী বন্ধু হ'ব এতিয়া ফাটাফাটি হৈছে আৰু নাই মোৰ বিশ্বাস আছে আত্মবিশ্বাস আছে সেইকাৰণে মই বিৰাট ভালকৈ কৈ আছো আপোনালোকক আমি জয়ী হ'মে 100% আমি জিকিম চৰকাৰ বনাম 15 তাৰিখৰ ভিতৰত
খানাপাৰা শ্বহীদ দিৱস কাৰ্যসূচীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ আনফৰ ফাউণ্ডেশ্যনেও লাভ কৰিছে বিদেশী সংস্থাৰ ধন আনফৰ ফাউণ্ডেশ্যনে 8 কোটি টকাৰ বিদেশী পুঁজি লাভ কৰাৰ গুৰুত্বৰ অভিযোগ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ধনৰাশিক ফাৰ্ষ্ট ইনষ্টলমেণ্ট আখ্যা দিছে হিমন্ত বিশ্ব শৰ্মাই আনফৰ ফাউণ্ডেশ্যনে 8 কোটি টকা ফৰেন ডনেশ্যন পাইছিলে গতিকে বিষয় মই ভাবোঁ যে আৰু বহুত বেছি ইয়াত তথ্য থাকিব লাহে লাহে ই পোহৰলৈ কিন্তু গুৰুত্বপূৰ্ণ কথাটো যে আজমলে ডিনাই কৰিছিলে কিন্তু দেখা গ'ল যে লিগেল নটিচ দিছে এটা সংগঠনে ভাৰতৰ বাহিৰৰ সংগঠনে এতিয়া ভাৰতৰ সংগঠনক মানে চেলেঞ্জ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে ইয়াতে গোটেই কথাটো হ'ল এনেকুৱা যে FIC-য়ে যিমান ডনেশ্যন লয় এই গোটেই ডনেশ্যনখিনি ডকুমেণ্টেড হয় কোন কোন সংগঠনৰ পৰা চেক আহে সেই হিচাপত দেখা গৈছে যে আজমল ফাউণ্ডেশ্যনে 138 ক্ৰ'ৰ পাইছিলে আৰু তথ্য আহি আনকি আনফৰ ফাউণ্ডেশ্যনে প্ৰায় 8 কোটি টকা পাইছিলে আনহাতে আৰু কেইটামান ইয়াতে সংগঠন আছে আমি ইছলামিক সংগঠন বুলি কওক মৌলাবাদী সংগঠন বুলি কওক বা জান দিয়ে নাম আৰু কিছু তথ্য পোহৰলৈ আহিব গতিকে তাৰ পিছত মই ভাবোঁ এইটো FIC-য়ে ভায়লেশ্যন হয় তাৰ উপযুক্ত তথ্য নেশ্যনেল চিকিউৰিটি এক্ট বা তেনেকুৱা ধৰণৰ প্ৰয়োগ কিয় নহয় তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন এই গোটেই বিষয়টোৰ তথ্য আহি আছে আৰু বহুত তথ্য পোহৰলৈ আহিব পাৰে পুনৰ ৰাজ্যবাসীয়ে স্মৰণ কৰিলে অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদক গুৱাহাটীৰ বৰা গাঁৱত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰে শ্বহীদ দিৱসৰ কাৰ্যসূচী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই বৰা গাঁৱৰ নিৰ্মাণ হ'বলগীয়া শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শ্বহীদ দিৱস অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক স্মৰণেৰে ৰাজ্যজুৰি পালন কৰা হৈছে শ্বহীদ দিৱস গুৱাহাটীৰ অসম চুক্তিৰ ৰূপায়ণ কাৰ্যালয়ৰ চৌহদত শ্বহীদ দিৱসৰ চৰকাৰী কাৰ্যসূচী য'ত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুকেইজন মন্ত্ৰী আমোলা বিষয়া খানাপাৰাৰ কাৰ্যসূচীৰে পূৰ্বে পুৱাই গুৱাহাটীৰ বৰগাঁৱত নিৰ্মাণ হ'বলগীয়া শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সোণোৱালে প্ৰায় ৯৯ বিঘা মাটিত 10 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই শ্বহীদ স্মাৰক ক্ষেত্ৰ আগন্তুক দুবছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে অসম মাতৃৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবেই এই পদক্ষেপ হাতত লৈছে চৰকাৰে খানাপাৰাত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰে অসম আন্দোলনৰ ওপৰত প্ৰথমখন তথ্যকোষ গ্ৰন্থ উক মুকলি আৰু উদগিৰণ পৰৱৰ্তী সময়ত প্ৰকাশ পাব তথ্যকোষ গ্ৰন্থৰ আৰু 3টা খণ্ড চৰকাৰৰ শ্বহীদ স্মাৰক নিৰ্মাণৰ অভিলাষী প্ৰকল্প সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে দেশ বিদেশৰ পৰ্যটকে এই প্ৰকল্পৰ দ্বাৰা অসম আন্দোলনৰ উমান পাব যে অসমৰ জাতীয় আন্দোলনত যিসকল বীৰ বীৰংগনাই আত্মবলিদান দিলে সেইসকলে আমাৰ জাতীয় জীৱনৰ শক্তিৰ প্ৰতীক ত্যাগৰ প্ৰতীক তেখেতসকলে চৰম ত্যাগৰ যোগেদি যি অসমীয়া জাতিক এটা শক্তিশালী জাতি হিচাপে বিশ্বৰ মানৱ সমাজত এটি পৰিচয় প্ৰদান কৰিলে সেই চৰম ত্যাগক আমি সদায় শ্ৰদ্ধা জনাবই লাগিব চৰকাৰী কাৰ্যসূচীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হয় শ্বহীদ দিৱস অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু পাটাচাৰকুছি বিধানসভা পৰিষদৰ সহযোগত পাঠশালাৰ ভগৱতী ক্ষেত্ৰত দিনজোৰাকৈ উদযাপন কৰা হয় শ্বহীদ দিৱস উপস্থিত থাকে অগপৰ কেন্দ্ৰীয় কমিটিৰ কেইবাজনো বিষয়ববীয়া নেতা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু আছে খবৰ চাই থাকক নিউজ 18 ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত আবদ্ধ হ'বলৈ আহিল দৰা যান্ত্ৰিকতাৰ যুগতো পুৰণি পৰম্পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে সখীক লগত লৈ দৰা হৈ আহিল কইনাৰ ঘৰলৈ কিন্তু ক'ত বিয়াৰ এই দৃশ্য দেখিবলৈ পোৱা গ'ল চাওঁ আহক বিলাসী বাহনত নহয় গৰু গাড়ীত উঠি বিবাহ পাশত আবদ্ধ হ'বলৈ আহিল দৰা
যান্ত্ৰিকতাৰ যুগত পুৰণি পৰম্পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে লগত সখীক লৈ কইনা ঘৰলৈ ওলাল দৰা। এই দৃশ্য বিশ্বনাথ চাৰিআলিৰ। বুধবাৰে নিশা বিশ্বনাথ চাৰিআলিৰ কোচগাঁও নিবাসী পৰাণ বৰদলৈ নামৰ যুৱকজনে এনেদৰে ওলাল কইনা ঘৰলৈ। ৰিমচিম বৰদলৈক আপোন কৰি ল'বলৈ গৰুৰ গাড়ীৰে কৰিলে যাত্ৰা। বিলাসী বাহনৰ পৰিৱৰ্তে সুন্দৰকৈ সজাই পৰাই তোলা গৰু গাড়ীত উঠি কইনা ঘৰলৈ ওলোৱা দৰাক চাবলৈ ৰাজপথৰ কাষত ৰাইজে কৰিলে ভিৰ। গৰু গাড়ীৰ আগে আগে দৰাক আদৰি নিয়া হ'ল ঢোলে ডগৰে। পিছে পিছে খোজকাঢ়ি আহিল বৰযাত্ৰী। দুজনকৈ সখী গৰু গাড়ীত উঠিল যদিও দৰাৰ সুৰক্ষাৰ বাবে আন দুজন সখী ওলাল খোজকাঢ়ি। আৰু দুফালৰ পৰা সুৰক্ষা দি দৰাক লৈ গ'ল কইনাৰ ঘৰলৈ। আধুনিকতা পৰিত্যাগ কৰি পুৰণি পৰম্পৰা জীয়াই ৰখাৰ চেষ্টা কৰা পৰাণ বৰদলৈৰ এই প্ৰচেষ্টাক গাঁওবাসীয়ে শলাগ লৈছে। পুৰণি পৰম্পৰা নিজৰ বিবাহখন সম্পন্ন কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে সেইটোৱে মোৰ প্ৰচেষ্টা যে নিজৰ যি নতুনত্ব থাকিলেও আমি আমাৰ অসমীয়াৰ যিখিনি পুৰণা সংস্কৃতি পৰম্পৰা সেইখিনি পাহৰিব নালাগে। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। NRCত সংঘটিত হৈছে ভয়ংকৰ জালিয়াতি। উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাত ওলাইছে ভয়ংকৰ তথ্য। বেমেজালিৰ তথ্য প্ৰকাশৰ পিছতে NRCৰ গ্ৰহণযোগ্যতাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে বিভিন্ন পক্ষ। NRCত ভয়ংকৰ জালিয়াতি। উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাত ভয়ংকৰ তথ্য। অসমত পুনৰ আৰম্ভ হৈছে NRCৰ কুচকাৱাজ। ভাৰতৰ মহাপঞ্জীয়কে নাগৰিকত্ব নিয়ম 2003ৰ দফা 7ৰ অধীনত চূড়ান্ত নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ পূৰ্বে সমন্বয়ক হিতেশ দেৱ শৰ্মাই পত্ৰ প্ৰেৰণ কৰিছিল উপায়ুক্ত আৰু নাগৰিকপঞ্জীৰ জিলা পঞ্জীয়কলৈ। 13 অক্টোবৰ তাৰিখে প্ৰেৰণ কৰা পত্ৰত শৰ্মাই উপায়ুক্ত আৰু DRCRক নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱা ঘোষিত বিদেশী সন্দেহযুক্ত ভোটাৰ আৰু বিদেশী ন্যায়াধিকৰণত বিচাৰাধীন হৈ থকা লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল। LRCRৰ দ্বাৰা চিহ্নিত সেইসকল লোকৰ নাম কৰ্তন কৰিবলৈ উপায়ুক্ত আৰু DRCR সকলক স্পিকিং অৰ্ডাৰ জাৰি কৰিবলৈও নিৰ্দেশ দিছিল শৰ্মাই। উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাত সমন্বয়ক হিতেশ দেৱ শৰ্মাই এই কথাও উল্লেখ কৰিছে যে NRCৰ খচৰা প্ৰকাশ পোৱাৰ পিছতে NRCৰ অন্যতম গোচৰীয়া অভিজিৎ শৰ্মা আৰু ৰাজ্য চৰকাৰে বাংলাদেশ সীমান্তৰ জিলাসমূহত 20% আৰু আন জিলাসমূহত 10% পুনৰীক্ষণ বিচাৰিছিল। কিন্তু সেই কাম NRCৰ পূৰ্বৰ সমন্বয়কে যে দক্ষতাৰে নকৰিলে তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। কাৰণ NRCৰ পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ক জনাইছিল যে 27% ইনচিডেণ্টেল ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈছে। এই 27% ইনচিডেণ্টেল ভেৰিফিকেশ্যনত 1,02,465 গৰাকী বিদেশীৰ নাম কৰ্তন হৈছিল। যদি 27% ইনচিডেণ্টেল ভেৰিফিকেশ্যনতে 1 লাখ মানুহৰ নাম কৰ্তন হৈছিল তেন্তে প্ৰতীক হাজেলাৰ তথ্য অনুসৰিয়েই সম্পূৰ্ণ পুনৰীক্ষণ হলে হয়তো আৰু লক্ষাধিক মানুহৰ নাম কৰ্তন হলহেঁতেন। এনেধৰণৰ যুক্তি দি শপতনামাত NRCত যে ব্যাপক খেলিমেলি হৈছে তাৰ বহুকেইটা উদাহৰণ দাঙি ধৰিছে। অখিলঞ্জীয়াক দিয়া হৈছিল OIৰ স্বীকৃতি। এই ভয়াৱহ ঘটনাটো সংঘটিত হৈছে কামৰূপ জিলাৰ চমৰীয়াত। চমৰীয়াৰ এগৰাকী বিষয়াই NRCৰ কৰ্তৃপক্ষক প্ৰতিবেদন দিছিল যে চমৰীয়াৰ 60,000 মানুহক দিয়া হৈছিল OIৰ টেগ। এই প্ৰতিবেদনৰ পিছত 30,000 মানুহক সামৰি NRC কৰ্তৃপক্ষই আৰম্ভ কৰিছিল বিশেষ পৰীক্ষা। পৰীক্ষাত 30,000ৰ 30,000এই OI যে নহয় ধৰা পৰিছিল। এই দুটা উদাহৰণে প্ৰমাণ কৰে NRC কেনেদৰে প্ৰস্তুত হৈছিল। হিতেশ দেৱ শৰ্মাই দাখিল কৰা শপতনামাত আৰু কি কি আছে? NRCত সোমাইছে 4,795 জন ঘোষিত বিদেশীৰ নাম।
মুঠ 10,199 জন সন্দেহযুক্ত লোকৰ নাম পৰীক্ষণ কৰিছিল NRC কৰ্তৃপক্ষই। পৰীক্ষণৰ অন্তত ধৰা পৰে 4,795 বিদেশী ঘোষিতৰ নাম। NRCত অন্তৰ্ভুক্ত হৈছে অতিৰিক্ত 1,032 জন অযোগ্য লোকৰ নাম। 1,032ৰ ভিতৰত আছে ঘোষিত বিদেশী, ডি ভোটাৰ, বিদেশী সম্পৰ্কীয় গোচৰ। বিসংগতিৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰক দোষ দিলে NRC কৰ্তৃপক্ষই। নলবাৰীৰ বিদেশী ঘোষিত ৰহিমা খাতুনৰ নাম সোমাইছিল NRCত। মুঠৰ ওপৰত সাংঘাতিক বেমেজালি, বিসংগতিৰে ভৰা জাতিৰ দলিল NRC। এতিয়া কথা হ'ল এইখন NRC গ্ৰহণ কৰিবনে জাতিক ভালপোৱাসকলে? বিসংগতিপূৰ্ণ NRC অবৈধভাৱে প্ৰকাশ কৰা প্ৰতীক হাজেলা আহিবনে তদন্তলৈ? হিতেশ দেৱ শৰ্মাই দাখিল কৰা শপতনামাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অধিবক্তা জুনেইদ খালিদে। খালিদৰ মতে বিষয়টোৱে শংকিত কৰিছে মুছলমানক। এই সকলোবোৰৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাৰ ভূমিকা কি হ'ব এতিয়া তাক লৈ উঠিছে প্ৰশ্ন। কেমেৰাত প্ৰভাসৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙাৰ অসম পৰ্যটন বিভাগৰ অতিথিশালা বনানী চৌহদৰ এজোপা প্ৰাচীন বৃহৎ বৰগছ। কাজিৰঙাৰ বহু উত্থানৰ নীৰৱ সাক্ষী হৈ থিয় হৈ আছে এই বটবৃক্ষজোপা। মালয়েছিয়াৰ পৰা অহা এগৰাকী বিজ্ঞানীকে বিশেষ প্ৰযুক্তিৰে নিৰ্ধাৰণ কৰিছিল গছজোপাৰ বয়স। শত বছৰ গৰকা এজোপা বটগছ। শত বছৰ গৰকা এজোপা বটবৃক্ষ। বটবৃক্ষজোপা হৈ পৰিছে গৌৰৱৰ কাৰণ। অসম পৰ্যটন বিভাগৰ অতিথিশালা বনানী চৌহদৰ এজোপা প্ৰাচীন বৃহৎ বৰগছ। কাজিৰঙাৰ বহু ঘটনা পৰিঘটনাৰ নীৰৱ সাক্ষী হৈ থিয় হৈ আছে এই বটবৃক্ষজোপা। এই বৰগছজোপাই যে দল আহিছিল 4-5 জনীয়া দল। তেওঁলোকে বিভিন্ন কৌশলেৰে বিভিন্ন ধৰণে তাৰ গছৰ শিপা উলিয়াই তাৰ পৰা ওপৰৰ পৰা নামি অহা জৰিবিলাক সেইবিলাক চাই চিন্তি পৰীক্ষা কৰি 2010 চনত মোক কৈছিলে যে এইজোপাৰ বয়স 107 বছৰ হৈছে। সেই 107 বছৰৰ পৰা আজি 2020 চনত তাৰ বয়সটো হ'ব 117 বছৰ। অতিকৈ পুৰণি অতিথিশালা হ'ল বনানী, আৰু সেই বনানী লজক শোভাবৰ্ধন কৰিছে বৰগছ। কাজিৰঙাৰ কহাৰত থকা পৰ্যটন বিভাগৰ অতিথিশালা বনানী লজটোত আছে এই বৃক্ষজোপা। ৰাজীৱ গান্ধী, অমিতাভ বচ্চনৰ দৰে অনেক প্ৰসিদ্ধ ব্যক্তিয়ে নৈশ যাপন কৰি গৰিমামণ্ডিত কৰি যোৱা এই অতিথিশালাটো প্ৰতিষ্ঠা লাভ কৰিছিল 1938 চনত। ইয়াৰ পিছত 1956 চনত এই বনানী অতিথিশালা হস্তান্তৰিত হয় পৰ্যটন বিভাগলৈ। সেই সময়ৰ পৰা ৰাজ্যৰ পৰ্যটন বিভাগৰ প্ৰথমটো অতিথিশালা হিচাপে ঐতিহ্য বহন কৰি আহিছে বনানী লজে। এক মনোমোহা পৰিৱেশৰ মাজত অৱস্থিত এই অতিথিশালাই স্বাভাৱিকতে আকৰ্ষিত কৰে সকলোকে। বনানী লজলৈ অহা দেশী বিদেশী প্ৰতিগৰাকী পৰ্যটকৰ মনত চিৰদিনলৈ খোদিত হয় অতিথিশালাত পাৰ কৰা সময়ৰ স্মৃতি। এই অতিথিশালাটোৰ সৌন্দৰ্যৰ ৰহন চৰাই বিশেষভাৱে সমৃদ্ধ কৰি আহিছে শত বছৰ গৰকা এই গছজোপাই। বনানীলৈ অহা প্ৰতিগৰাকী পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈছে শতায়ু গৰকা এই বটবৃক্ষজোপা। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।